ভয়ংকৰ অমানৱীয় পত্নীক তালিবানী শাস্তি ৰড বাঁহেৰে মৰিয়াই মৰিয়াই হত্যাৰ অপচেষ্টা স্বামীৰ এক ভয়ংকৰ ঘটনাই জোকাৰিছে ডবকা এগৰাকী মহিলাক স্বামীয়ে বিহিলে তালিবানী শাস্তি ৰড আৰু ফলা বাঁহেৰে কোবাই বখলা বখল কৰিলে পত্নীৰ সমস্ত শৰীৰ পাখান স্বামীয়ে কোবাই কোবাই জখম কৰে পত্নীৰ শৰীৰৰ প্ৰায় 10-12টা স্থান এই নাৰকীয় কাণ্ডটো সংঘটিত হৈছে ডবকা থানাৰ অন্তৰ্গত হালদিয়াটি তপতজুৰিৰ আব্দুল খালেক নামৰ এই দানৱটোৱে বৰ্বৰভাৱে চলালে আক্ৰমণ নিজ ঘৰতে পৰস্ত্ৰীৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত থকা খালেক নামৰ পাখণ্ডটো হাতেলোতে ধৰা পেলাওঁতেই লাগিল অথন্তৰ লম্পট খালেকক এই কাৰ্যত বাধা দিওঁতেই চলালে পত্নীৰ ওপৰত বৰ্বৰ আক্ৰমণ ছোৱালী দুটা আনিলে আনি কিনি বেলেগ অত্যাচাৰ কৰিলে সিহঁতৰ লগত বেলেগ কাম কৰিবলৈ আনিলে ঘৰত মোৰ স্বামী এইবিলাক লগত জড়িত আছে লোহা দি মোৰ মাথাত মাৰিলে লাঠি দি মোৰ হাতত পিঠিত মাৰিলে মাইকী আগতে আৰু মাইকী আনি কিনি সিহঁতে নাৰাখি কিনি মোৰ স্বামীৰ লগত বিয়া পতাই দিলে পূৰ্বেও আব্দুল খালেক নামৰ এই লম্পটটোৱে এগৰাকী মহিলাক নিজৰ ঘৰতে আনি অবৈধ কামত লিপ্ত কৰোৱাত ৰাইজে ধৰি বান্ধি বিয়া পাতি দিছিল মই খুৱাইছো তই খুৱাবি নেকি সেইটো কাৰণে মানে ৰডছে আৰু বাহিৰে খুব মাৰপিট কৰিলে তাক সেইটো কাৰণে মই আহিছোঁ এতিয়া মানে আমাৰ হলদিয়াতে ছাৰৰ ওচৰত আহিছোঁ ছাৰে কি ন্যায় দিয়ে এতিয়া দুইগৰাকী পত্নী ঘৰত থকাৰ পিছতো পুনৰ ঘৰলৈ এগৰাকী যুৱতীক আনি অনৈতিক কাম কৰা অভিযোগ উত্থাপিত হৈছে খালেকৰ বিৰুদ্ধে অনৈতিক কামত বাধা দিয়াত খালেকৰ প্ৰথমা পত্নীক এইদৰে বৰ্বৰ আক্ৰমণ চলায় খালেকে ৰাজ্যত চৰকাৰে ইউচিচি বলবৎ কৰাৰ কথা ঘোষণা কৰাৰ সময়তে সংঘটিত হৈছে এনে বৰ্বৰ কাণ্ড এতিয়া এই পাখণ্ডটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ডবকাৰ পৰা আব্দুল হান্নান তালুকদাৰৰ ৰিপৰ্ট আসাম টক্স